নমস্কাৰ, সবাইকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা অতি ভাল খবৰ যে VTCত মডেল কোড অফ কণ্ট্ৰাক্টৰ কাৰণে যিটো ভেৰিফিকেশ্যন প্ৰচেছখিনি বন্ধ হৈ আছিলে সেইটো এতিয়া ৰিঅ'পেন হৈছে, নটিফিকেশ্যন ওলাইছে। recruitment.boroland.gov.in আপোনালোকে নটিফিকেশ্যনখিনি চাব পাৰিব। এতিয়া 12 জুনৰ পৰা 1 জুলাইলৈকে ভেৰিফিকেশ্যন প্ৰচেছখিনি আকৌ আৰম্ভ হ'ব। এতিয়া VTC কেণ্ডিডেট যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাছিলে তেখেতসকলে 12 জুনৰ পৰা 25 জুনলৈকে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব, আৰু VTCৰ বাহিৰৰ কেণ্ডিডেট যিসকলে আছে তেওঁলোকসকলৰ 26 তাৰিখৰ পৰা জুলাই 1 তাৰিখলৈকে ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব। আমি আশা কৰিব পাৰোঁ যে অতি সোনকালে VTCত LVUPৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ অতি লেহেম হৈ আছে সেইটো অতি সোনকালে ফিল আপ হ'ব। আৰু ইভিৰ যিহেতু ভেৰিফিকেশ্যন এতিয়ালৈকে দিয়া নাই, কিন্তু হয়তো 1 জুলাইৰ পিছে ইভিৰো ভেৰিফিকেশ্যনখিনি নটিফিকেশ্যন ওলাব, আৰু তাৰপিছতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেটকান ৰিকুৱাৰমেণ্ট টেষ্ট তাৰ পৰীক্ষাৰ প্ৰচেছখিনি অলৰেডি সেৱাই দিয়া হৈছে। সেৱাই সেই প্ৰচেছখিনি কৰি আছে আৰু অতি সোনকালে নটিফিকেশ্যন ওলাব। VTCতো টেটকান ৰিকুৱাৰমেণ্ট টেষ্ট অতি সোনকালে হ'ব। তো আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, পৰীক্ষা আৰু বেছি দিন নাই, নটিফিকেশ্যন ওলাব। তো আজি ইমানে, বাকী কিবা খবৰ পালে আপোনালোকক জনাম। থেংক ইউ।